মই একো নাই মই মানুহ এনেকুৱা লেংৰা হৈ আছে আমি এতিয়া কি কৰিম আমি আমাৰ কোনো খবৰ লগা নাই কি কৰিম আপোনাৰ ঘৰ ভাঙি দিলে মোৰ ঘৰ ভাঙি মই এতিয়া ক'ত থাকিম মই এতিয়া কি কৰি খাম মইতো চলি নিজে বস্তু নিজে চলিব নোৱাৰো মই এতিয়া কি কৰি খাম ল'ৰা ছোৱালী আছে মই ঠাণ্ডা দিনত ক'ত যাম মই এতিয়া মোৰ মাটি জমি একো নাই কিমান দিনৰ পৰা বসবাস কৰি আছে 50 বছৰ পাৰ হৈ গৈছে মোৰ দাদা ইয়াতে থাকি গৈছে মোৰ বাবা ইয়াতে থাকিছে আমি আটা পিতাৰ ঘৰ ইয়াতে আছিলে আমি একেলগতে আছোঁ চব আমি একেলগতে আছোঁ আমি ইয়াতে একেলগতে খাই আছোঁ দাদা মৰি গৈছে এতিয়া বাপে আৰু আমি আছোঁ চবে আছোঁ ইয়াতে কিবা কৰিম আমি নাজানো আপোনালোকে মাপাৰ পিছত আমি ভাঙবা দিম আপোনালোকে মাপাৰ পিছত আমি ভাঙবা দিম আমি হামলা চলাম বন্ধ কৰক কৈ দিছো বন্ধ কৰক আসলে বসবাস কৰি আছে সহযোগী ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জীৱে দেখুৱাব আমি দেখুৱাইছোঁ আসলে বিগত 40-50 বছৰ ধৰি তেওঁলোকে এনেদৰে বসবাস কৰি আছিলে কিন্তু আজি তেওঁলোকে আসলে যোৱা নিশা তেওঁলোকে আহি পাইছে আসলে হাইকোৰ্টৰ উচ্চ ন্যায়ালয়ৰ পৰা এটা আসলে তেওঁলোকে নিৰ্দেশনা লৈ আহিছিলে যে এই যি উচ্ছেদ অভিযান সেই উচ্ছেদ অভিযান আসলে স্থগিত ৰখাৰ এক নিৰ্দেশনা দিছে কিন্তু তৎসত্ত্বেও আসলে প্ৰশাসনে উচ্ছেদ চলাই আছে আসলে ফৰেষ্টৰ যিসমূহ লোক আছে বসবাস কৰা লোক আছে সেইসকল লোকক উচ্ছেদ চলাৰ বিপৰীতে খাস মাটিত যিসমূহ পৰিয়াল আছে সেইসকলক আসলে এতিয়ালৈকে উচ্ছেদ কৰা হোৱা নাই কিন্তু এইসকল লোকে অভিযোগ কৰা মতে আসলে ফৰেষ্ট ল্যান্ড বুলি যি উচ্ছেদ চলাই আছে সেই ল্যান্ড আসলে বা সেই মাটি ফৰেষ্টৰ নহয় বুলি তেওঁলোকে কৈছে আৰু সমানে সমানে এই মাটি খাস তৎসত্ত্বেও কিন্তু জিলা প্ৰশাসনে আসলে বা ফৰেষ্টে আসলে এগ্ৰেছিভ মোড লৈ তেওঁলোকে উচ্ছেদ অভিযান চলাই থকা বুলি অভিযোগ কৰিছে মই লোক আছে কথা পাতিবলৈ যত্ন কৰিম কি ক'ব উচ্ছেদ চলাই আছে 40-50 বছৰ ধৰি আপোনালোকে বসবাস কৰা আছে বুলি হয় আমাৰ ইয়াতে মোটামুটি 70-80 বা 100 বছৰৰ পৰা ইয়াতে মানুহ বসবাস কৰি আছে আগৰ পৰাই আমাক একচুয়ালি উচ্ছেদ কৰাৰ উদ্দেশ্য হ'ল আমাক 2 তাৰিখত নোটিছ জাৰি কৰিল আমাৰ 2 তাৰিখত নোটিছ জাৰি কৰিল যে 7 দিনৰ ভিতৰত যাব লাগে ইয়াত নোটিছত লেখা আছে ৰোড সেফটিৰ কাৰণে মানে উচ্ছেদ কৰা হ'ব আমাৰ এই ৰাস্তাটো ৰোডটো হ'ল আপোনাৰ 9 কিলোমিটাৰ ইয়াতে নোটিছ জাৰি কৰিছে মাত্ৰ 2 কিলোমিটাৰ ঠিক আছে তে নোটিছ জাৰি কৰিছে 7 দিনৰ ভিতৰত আজি ভাঙাৰ কথা আজি আহিছে ফৰেষ্টাৰে ভাঙিব আহিছে ফৰেষ্টৰ এৰিয়া ভাঙা বাদ দি বেলেগ এৰিয়া ভাঙি আছে মানে খাস এৰিয়া এইটো খাস এৰিয়া হয় ইহঁতক কৈছে এইটো খাস এৰিয়া হয় কিন্তু ফৰেষ্ট এৰিয়া নহয় কিন্তু ইহঁতে কোনোফালে মানি নলৈ আছে আমি যেহেতু হাইকোৰ্ট কৰিছোঁ হাইকোৰ্টৰ পৰা আমাৰ লগত ষ্টে অৰ্ডাৰ আছে একো মানা নাই ইহঁতে মোৰ লগত চিধা কপি আছে খাস মাটি বুলি সিহঁতে মানি লোৱা নাই মই মাতলি হিচাপত ডাইৰেক্ট ভাঙি আছে এই একচুৱেলি এই উচ্ছেদৰ আঁৰত এটা ডাঙৰ গোৱালপাৰাৰে বিজেপিৰ এজিবিৰ নেতা আছে হা এই দালাল এটা আছে এই দালালৰ কথা মতে সব এইবিলাক লৰি আছে কথা পাতিবলৈ যত্ন কৰিম মই আৰু কিছু লোক আছে কি ক'ব দাদা যেটো নিজৰ ঘৰ আপোনাৰ ইয়াতে আছে হয় কি ক'ম আৰু আমাৰ দুখৰ বিষয় মানে এসিস্টেন্ট সেটেলমেন্ট অফিচাৰে যেটো নোটিছ জাৰি কৰিছিল সেই নোটিছটো ভ্যালিড নহয় কিন্তু সেই ইনভ্যালিড নোটিছৰ ওপৰত ভিত্তি কৰি তেওঁলোকে এতিয়া আমাৰ এই ৰেভিনিউ খাস মাটিখিনি মানে উচ্ছেদ চলাই আছে কিন্তু
যিহেতু ইয়াতে কৈ আছে আপোনালোকক কাৰেণ্ট দিছিলে, IUA ঘৰ, চৰকাৰী ঘৰো দিছিলে। হয়, আমাক চৰকাৰী ঘৰ আছে, চৰকাৰী স্কিম আছে। মোৰ ঘৰত যে মোৰ কামো চলি আছে আৰু IUA ঘৰ, কুঁৱা, ইলেক্ট্ৰিচিটি কানেকশ্যন চব দিছে আমাক। নিশ্চয়কৈ প্ৰশ্ন উঠিব যে ফৰেষ্টৰ মাটিত JJMৰ চৰকাৰী JJMৰ আঁচনি কেনেকৈ হয়? হয়, নিশ্চয় এইটো আমাৰ চৰকাৰলৈ প্ৰশ্ন যে যদি মাটিখিনি ফৰেষ্টৰ ভিতৰত আছে তেনেহ'লে মোৰ ঘৰত বা মোৰ মাটিত তেওঁলোকে JJMৰ আঁচনিটো কেনেকৈ সিহঁতে কাম চলাই আছে, এইটো মোৰ প্ৰশ্ন চৰকাৰলৈ। মোৰ এইটো চৰকাৰী ঘৰ হয়, এইটো চৰকাৰী ঘৰ হয় মোৰ। পাৰ্থ, মই দেখুৱাইছোঁ আচলতে এফালৰ পৰা এনেদৰে আচলতে বাসগৃহ এফালৰ পৰা ভাঙি তছনছ কৰি দিয়া হৈছে, সমানে সমানে গছ গছনিসমূহ তছনছ কৰি দিয়া হৈছে। মই দেখুৱাইছোঁ যথেষ্ট কিন্তু আৰক্ষী ইয়াতে CRPFৰ জোৱান মোতায়েন কৰা হৈছে যাতে কোনো ধৰণৰ পৰিস্থিতিৰ আচলতে বিঘ্নিত নহয় বা পৰিস্থিতিৰ কোনো অৱনতি নঘটে, যাতে আইন শৃংখলাজনিত কোনো ঘটনা নঘটে তাৰ প্ৰতি লক্ষ্য কৰি যথেষ্ট আচলতে আৰক্ষী CRPF নিয়োগ কৰা হৈছে। সমানে সমানে আমি দেখুৱাইছোঁ এফালৰ পৰা আচলতে ইয়াৰ স্থানীয় লোকসকলে কৈছে যে এয়া খাছ ভূমিত তেওঁলোকে ঘৰ সাজি আছে, কিন্তু ফৰেষ্ট বন বিভাগে কৈছে এয়া বন বিভাগৰ ভূমি। আমি দেখুৱাইছোঁ আৰু কিছুদিন পূৰ্বে আচলতে এইসকল লোকক ইতিমধ্যে জাননী প্ৰেৰণ কৰা হৈছিলে যে এইসমূহ ঘৰ অন্য ঠাইত স্থানান্তৰ হ'ব লাগে বা আচলতে উচ্ছেদ চলোৱা হ'ব। সেই জাননী কিন্তু প্ৰেৰণ কৰা হৈছিলে আৰু এই জাননী পাই তেওঁলোকে উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিলে আৰু উচ্চ ন্যায়ালয়ে এক নিৰ্দেশযোগে এয়া আচলতে স্থগিত ৰখাৰ নিৰ্দেশ দিছিলে। যিসমূহ খাছ মাটিত যিসকল পৰিয়াল আছিলে সেই পৰিয়ালসমূহ আচলতে উচ্ছেদ কৰাৰ তেওঁলোকে স্থগিত ৰখাৰ এটা নিৰ্দেশ দিছে উচ্চ ন্যায়ালয়ে, কিন্তু এয়া আচলতে ফৰেষ্টৰ ভূমিত যিসকলে বসবাস কৰি আছে তেওঁলোকক উচ্ছেদ চলাই থকা হৈছে। কিন্তু ইয়াৰ লোকসকলে অভিযোগ কৰিছে যে এয়া ফৰেষ্টৰ ভূমি নহয়। কিছু সময় পূৰ্বে কিন্তু এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিলে এই লৈ আমি দেখুৱাইছোঁ, কিন্তু পৰিস্থিতিৰ কোনো অৱনতি আচলতে নঘটিল, কিয়নো ইয়াতে যথেষ্ট পৰিমাণৰ আৰক্ষী আৰু CRPF জোৱান মোতায়েন কৰা হৈছে। সমানে সমানে আমি দেখুৱাইছোঁ এফালৰ পৰা আচলতে এনেদৰে বুলডোজাৰেৰে এফালৰ পৰা ঘৰ বাৰী আচলতে ভাঙি দিয়া হৈছে। বিশেষকৈ আচলতে এটা অভিযোগ আহিছে যে ইয়াত এটা আচলতে ৰিচৰ্ট হ'ব, সেই ৰিচৰ্টৰ কাৰণে আচলতে এই যিসকল বাসগৃহ আছে, যিসকল লোক আছে সেইসকল লোকক উচ্ছেদ চলাই আছে বুলি ইতিমধ্যে এটা অভিযোগ উঠিছে। আমি গোৱালপাৰাৰ এই মৰ্মান্তিক পৰিৱেশ দেখুৱাইছোঁ, কিন্তু অতি দুখজনক যে এইসকল লোকক কোনো সংস্থাপনৰ কোনো ব্যৱস্থা প্ৰশাসনে কৰা নাই। কণ ল'ৰা ছোৱালী লৈ আচলতে এইসকল লোক ক'ত যাব, ক'লৈ কি খাব সেই লৈ কিন্তু চিন্তিত হৈ পৰিছে। আমি দেখুৱাইছোঁ গোৱালপাৰাৰ এই আচলতে পৰিৱেশ। মাজে সময়ে গোৱালপাৰাত এনেদৰে আচলতে উচ্ছেদ অভিযান চলাই থকা হৈছে। এইসকল লোকে উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিলে আৰু সেই উচ্চ ন্যায়ালয়ে ইতিমধ্যে এইসকল পৰিয়ালক উচ্ছেদ চলাব নালাগে বুলি ইতিমধ্যে এটা নিৰ্দেশনা জাৰি কৰিছিলে, কিন্তু প্ৰশাসনে খাছ মাটিত থকা যিসমূহ পৰিয়াল আছে সেই পৰিয়ালসমূহক উচ্ছেদ চলোৱা নাই। বিপৰীতে বন বিভাগে আচলতে দাবী কৰা মতে এয়া বন বিভাগৰ ভূমিত কিছু লোক আছিলে, সেইসকল পৰিয়ালক ইতিমধ্যে উচ্ছেদ চলাই থকা হৈছে। আমি দেখুৱাম, কিন্তু প্ৰশ্ন হয় যে চৰকাৰী মাটিত JJM জল জীৱন মিছনৰ আঁচনি আচলতে কেনেদৰে ইয়াত গঢ়ি উঠিব পাৰিলে বা কেনেদৰে আচলতে নিৰ্মাণ হৈ আছে সেইলৈ এটা প্ৰশ্ন উত্থাপন হৈছে। এয়া দেখুৱাম আমি দুখ লগা আচলতে ছবি। তেওঁলোকে দীৰ্ঘদিনৰ পৰা ইয়াত আছিলে, কিন্তু এওঁলোকে বিচাৰিছিলে আচলতে পুনৰ সংস্থাপনৰ ব্যৱস্থা তেওঁলোকে বিচাৰিছিলে, কিয়নো এইসকল লোক আচলতে নদী ভঙা লোক, গৰাখহনীয়াগ্ৰস্ত লোক। তেওঁলোকে নদীত আচলতে নিজৰ ঘৰ মাটি হেৰুৱাই এনেদৰে তেওঁলোকে দীৰ্ঘদিনৰ পৰাই বসবাস কৰি আছিলে। আমি গোৱালপাৰাৰ এই পৰিৱেশ দেখুৱাইছোঁ আৰু দেখুৱাম এয়া এগৰাকী আচলতে বিকলাংগ, তেওঁ শাৰীৰিকভাৱে অক্ষম। সেই লোকজনৰ ঘৰ ইতিমধ্যে ভাঙি দিয়া হৈছে আৰু তেওঁ দুখে ভাগৰে আচলতে এনেদৰে আছে। এতিয়া ক'ত যাব, ক'লৈ যাব, তেওঁৰ সন্তান আছে, পৰিয়াল আছে, পৰিয়াললৈ ক'ত যাব, কি খাব এই ঠাণ্ডাত আচলতে এই শীতৰ মাজত তেওঁলোকে ক'ত যাব সেই কিন্তু তেওঁলোকে অনিশ্চয়তাত পৰিছে। কি ক'ব, আপোনাৰ ঘৰ ভাঙি দিলে? মোৰ ঘৰ ভাঙিলে মই এতিয়া ক'ত থাকিম, মই এতিয়া কি কৰি খাম? মইতো নিজৰ বস্তু নিজে চলিব নোৱাৰোঁ। মই এতিয়া কি কৰি খাম? ল'ৰা ছোৱালী আছে, মই ঠাণ্ডা দিনত ক'ত যাম? এতিয়া মোৰ মাটি জমি একো নাই। কিমান দিনৰ পৰা বসবাস কৰি আছে? 50 বছৰ পাৰ হৈ গৈছে। মোৰ দাদা ইয়াতে থাকি গৈছে, মোৰ বাবা ইয়াতে থাকিছে। আমি আটা পিতাৰ ঘৰ ইয়াতে আছিলে, আমি একেলগতে আছোঁ, চব আমি একেলগতে আছোঁ। আমি ইয়াতে একেলগতে খাই আছোঁ। দাদা মৰি গৈছে, এতিয়া বাপে আৰু আমি আছোঁ, চবে আছোঁ ইয়াতে। 50 বছৰ পাৰ হৈ গৈছে আমাৰ ইয়াতে থাকা বুলি। আমাৰ খাজনা অলৰেডি চব আছে। আমাৰ 61ৰ পৰা খাজনা আছে আমাৰ এতিয়া মাটি। খাজনা দি আহি আছোঁ আমি।
আর আমার ইয়াতে কি কয় টিভি পাট্টাও আছে, এটা চিৰাখাতা নামো আছে আমাৰ, এভৰিথিং আছে। আৰু মই ৰাতিপুৱা ফট বিভাগে কৈছে এইটো ফৰেষ্টৰ মাটি নহয়, ফট নহয়, মই ৰাতিপুৱাই গৈছিলোঁ ভিডিঅ' জৰিয়তে কৈছোঁ কি ভাঙিব, আমাৰ এটা ভাঙি পৰে নেকি? সি কৈছে নোৱাৰে, তোমাৰ যখন ভাঙা নপৰে তুমি চিন্তা নকৰিবি, এইখিনি আমাক দিছে ৰাতিপুৱা কৈছে মোক এই কথাটো ভিডিঅ' বিচাৰে। চৰকাৰী গৃহ আপোনালোকৰ আছিলে, চৰকাৰী হাইৱে ঘৰ এইবিলাক নাই, একো নাই, আশে পাশে আছে, আমাৰ নাই, আশে পাশে আছে, চৰকাৰী ঘৰো আছে এইপিনে ওচৰে পাছৰে। বন বিভাগৰ মাটি চৰকাৰী ঘৰ কেনেকৈ দিব পাৰিলে? হয়, সেইটো হয়, বন বিভাগত চৰকাৰী ঘৰ কেনেকৈ দিব পাৰে? এইটো যেতিয়া চৰকাৰী ঘৰ আহে তেতিয়াতো ইহঁতে হিয়াৰিং কৰিব আহে না। যদি বন বিভাগৰ মাটি হয় তেনেহ'লে চৰকাৰী ঘৰ নিদিয়ে ইয়াতে। আজি নতুন কানুন নহয়, আগৰ পৰা কানুন এইটো, আমাক কিয় চৰকাৰী ঘৰ দিলে তেনেহ'লে? সেইটো আমাৰ জিজিএমৰ আঁচনি আছিল, কালি আহি মাটি চাটিগিলা গোটেইকেইটা মাটি জুবি গেল আৰু কৈছে তোমাৰ এৰিয়াখিনি ভাঙবা নালাগে, তোমাৰ এইখিনি ৰখি যাব, গোটেই কৈ গৈছে।